নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, সকলোলৈ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ ৰঞ্জু হাজৰিকাৰ উপন্যাস প্ৰত্যুষৰ প্ৰতীক্ষাৰ ২৭ নং খণ্ড। এনেতে কেকুচি সাঁতুৰি আহি ডুংগাখনৰ এমূৰত এহাতেৰে ধৰি ডুংগাত উঠিবলৈ চেষ্টা কৰিলে। ৰীতাই কেকুচিৰ হাতত বঠাডালেৰে সজোৰে আঘাত কৰিলে। কেকুচিয়ে হাত এৰি দিয়াৰ লগে লগে ৰীতাইও ভাৰসাম্য ৰাখিব নোৱাৰি ডুংগাৰ পৰা বাগৰি পৰিল। ডুংগাখনতো লগে লগে সাগৰৰ এজুলুকা পানী সোমাই সাগৰৰ অতল গহ্বৰৰ ফালে ঢাপলি মেলিলে। পানীত পৰিয়েই ৰীতাই আহি থকা নাওখনৰ ফালে প্ৰাণপণে সাঁতুৰি আগবাঢ়িল। কেকুচিয়েও পিছ নেৰিলে। সি ৰীতাক যাবলৈ নিদিব। কাৰাংগেৰুৱে কামোৰা ঠাইডোখৰত সি দাৰে কাটি দিছিল। সমুদ্ৰৰ লুণীয়া পানী লাগি ভীষণভাৱে জ্বলিছিল। তদুপৰি বন্ধ হোৱা তেজ আকৌ ওলাবলৈ ধৰিলে। সমুদ্ৰৰ পানীত মিহলি হোৱা সামান্য তেজৰ গোন্ধ পালেই আঁতৰত সাঁতুৰি ফুৰা কেইটামান সাংগৰে সিহঁতক লক্ষ্য কৰি লৰি আহিল। কেকুচিয়ে ৰীতাৰ ভৰি এখনত ধৰি পেলালে আৰু লগে লগে পিছলৈ টানিলে। হেল্প হেল্প মি! ৰীতাই কাতৰ স্বৰেৰে চিঞৰিবলৈ ধৰিলে। হঠাৎ সমুদ্ৰৰ ফালৰ পৰা কোনোবা দুজনে ৰীতাৰ দুবাহুত ধৰিলে। নাওখন ওচৰত দেখি ৰীতাই আনন্দত আত্মহাৰা হৈ পৰিল। নাৱৰ পৰা কোনোবা এজনে বঠা এডাল আগবঢ়াই দিলে। পিছৰজন তোমাৰ সংগীনে? কোনোবা এজনে ৰীতাক উদ্দেশ্যি ইংৰাজীত কোৱা শুনিলে। নহয় নহয়, সি এটা বৰ্বৰ নৰখাদক, মোক উদ্ধাৰ কৰা, ৰীতই চিঞৰি চিঞৰি ক'লে। লগে লগে এজনে বঠাৰে কেকুচিৰ মূৰত প্ৰচণ্ড জোৰেৰে আঘাত কৰিলে। তথাপিও সি ৰীতাৰ ভৰিৰ পৰা এৰি নিদিলে। নাৱৰ পৰা আন এজনে তাৰ বুকুত বঠাৰে সজোৰে এটা খুন্দা মাৰিলে। এইবাৰ তাৰ হাতৰ বান্ধ শিথিল হ'ল। লগে লগে নাৱৰ মানুহকেইজনে ৰীতাক নাৱলৈ উঠালে। ৰীতা! সি পানীৰ পৰাই চিঞৰি হাত এখন আগবঢ়ালে। নাৱৰ পৰা এজনে তাৰ বুকুলৈ বন্দুক টোঁৱালে। ৰীতাই লৰি গৈ বন্দুকৰ নল ওপৰলৈ উঠাই দি চিঞৰি উঠিল, গুলী নকৰিব, তাক ঘূৰি যাবলৈ দিয়ক। ৰীতা! কেকুচিয়ে আকৌ চিঞৰিলে আৰু সেই চিঞৰত যেন মিহলি হৈ আছিল অনেক বেদনা, লগতে সভ্য মানুহবোৰৰ প্ৰতি ঘৃণা, বিদ্বেষ আৰু আক্ৰোশ। সাংগৰ! হঠাৎ এজনে চিঞৰি উঠিল। সকলোৱে সন্মুখলৈ চালে। কেকুচিৰ পিছফালে ৪টামান বৃহৎ আকাৰৰ সাংগৰ। তীব্ৰ বেগেৰে লৰি আহিছে সিহঁত কেকুচিৰ ফালে। বিপদৰ গোন্ধ পাই কেকুচিয়ে পিছলৈ ঘূৰি চালে। মৃত্যু ভয়ত সি প্ৰচণ্ড জোৰেৰে চিঞৰি উঠিল। পিছ মুহূৰ্ততে সি সহায়ৰ বাবে, তাৰ জীৱন ৰক্ষাৰ বাবে নাওখনত থকা সভ্য মানুহবোৰৰ ফালে হাত দুখন আগবঢ়াই দিলে। সি ৰীতালৈ চাইছিল। ৰীতাই বুজি পাইছিল তাৰ চকুৰ ভাষা। মুহূৰ্তৰ ভিতৰতে সাংগৰকেইটাই কামুৰি তাৰ দেহাটো ডোখৰ ডোখৰ কৰি পেলালে। তাৰ পিছত কেইটামান সাংগৰ নাওখনৰ ফালেও আগুৱাই আহিল। নাৱৰ পৰা একেলগে কেইবাটাও বন্দুক গৰজি উঠিল। আঘাতপ্ৰাপ্ত হৈ সাংগৰবোৰ যেনি তেনি পলাল। এটা দীঘল হুমুনিয়াহ এৰিলে ৰীতাই। মেডাম, আপোনাৰ পৰিচয়? কোনোবা এজনে ৰীতাক সুধিলে। ৰীতাই সংক্ষেপে নিজৰ দুখৰ কাহিনী বৰ্ণালে। তেন্তে বুমাৰেং জাহাজৰ দুৰ্ভগীয়া মানুহগৰাকী আপুনিয়েই আছিল? মানুহজনে আচৰিত হৈ সুধিলে। হয়, ৰীতাই ক'লে। আমিতো ভবাই নাছিলোঁ আপুনি জীৱিত আছে বুলি। আপোনালোক কোন আৰু যাব ক'লৈ? ৰীতাই প্ৰশ্ন কৰিলে। এই আটলাণ্টিক মহাসাগৰৰ বুকুত থকা অনেক অনাৱিষ্কৃত দ্বীপ আৱিষ্কাৰৰ হেতু আজি কিছুদিনৰ পূৰ্বে দুখন জাহাজে যাত্ৰা আৰম্ভ কৰিছিল। দুৰ্ভাগ্যবশতঃ আজি এসপ্তাহৰ আগতে আমাৰ এখন জাহাজ হেৰাই যায়, যিখনৰ নাম আছিল মাৰিয়া। সেইখনৰ উদ্ধাৰৰ বাবে বা ক'ৰবাত কিবা সংসূত্ৰ পাওঁ বুলি আমি চেষ্টা চলাই আছোঁ। আমাক সহায় কৰিছে কোষ্ট গাৰ্ডসকলে। তেওঁলোকে চাৰ্চ এণ্ড ৰেস্কিউ স্কোৱাডৰ সন্থা দুখন হেলিকপ্টাৰ আজি এইফালে উৰি আহোঁতে আপোনাক দেখা পায় আৰু আপোনাক এই দ্বীপৰ বাসিন্দা নহয় যেন অনুমান কৰি লগে লগেই আমাক খবৰ দিয়ে। আমি পোনতে ভাবিছিলোঁ আমাৰ হেৰুৱা জাহাজৰে কোনোবা যাত্ৰী। যাহওক, ঈশ্বৰক অশেষ ধন্যবাদ যে আপোনাক আমি উদ্ধাৰ কৰিব পাৰিলোঁ। আপুনিতো ছ'চাইটি ফৰ দি ষ্টাডি অৱ দি আনএক্সপ্লেইনেডৰ সদস্য আছিল, নহয় জানো? হয়, ৰীতাই উত্তৰ দিলে। তেন্তে আপুনি আইভান টি চেণ্ডাৰছনক জানে? আইভানৰ নাম শুনাৰ লগে লগে ৰীতাই জঁপিয়াই উঠিল।
ক'ত আইভান? উৎকণ্ঠাৰে ৰীতাই প্ৰশ্ন কৰিলে। তেখেতক আমি চিনি পাওঁ, ভালদৰেই জানো, মানুহজনে ক'লে। ইতিমধ্যে নাওখন জাহাজখনৰ ওচৰ চাপিল। আটাইকেইজন জাহাজত উঠিল। মুহূৰ্তৰ ভিতৰতে ৰীতাৰ কাহিনী গোটেই জাহাজতে বিয়পি পৰিল। আটাইয়ে বেৰি ধৰিলে ৰীতাক। সকলোৱে ৰীতাৰ মুখেৰেই জানিব বিচাৰিলে ৰীতাৰ সেই ভয়াৱহ কাহিনী। এনেতে কেপ্টেইন আহিল ৰীতাৰ ওচৰলৈ। তেখেতে আঠে বেঠে ৰীতাক লৈ গ'ল এটা কেবিনলৈ। মোৰ নাম ক্ৰিষ্টফাৰ ডি গ্ৰেবাউস্কি। মই এই এনচেণ্ট্ৰিছ নামৰ জাহাজখনৰ কেপ্টেইন। মই আপোনাৰ বিষয়ে ইতিমধ্যে সকলো গম পাইছোঁ। যা হওক, আপোনাৰ মুখৰ পৰাই মই সবিশেষ পিছত শুনিম। কিন্তু এতিয়া আপোনাক খুব ক্লান্ত যেন লাগিছে। ইয়াতে জিৰণি লওক আপুনি। একাপ চাহ খাবনে নে কফি? কেপ্টেইনে সুধিলে। যদি পাৰে 1 পেগমান ব্ৰাণ্ডি দিয়ক। মোৰ শৰীৰৰ জড়তা, ক্লান্তি দূৰ কৰাত সিয়ে সহায় কৰিব, ৰীতাই ক'লে। কেপ্টেইনে হাঁহি এটা মাৰি কোনোবা এজনক ব্ৰাণ্ডি আনিবলৈ নিৰ্দেশ দিলে। অলপ পিছতে গ্লাছ এটাত ব্ৰাণ্ডি অলপ আনি ৰীতাৰ হাতত দিয়া হ'ল। আজি ইমান দিনৰ মূৰত নিজৰ ভাষাত কথা কৈ মোৰ যে কিমান আনন্দ লাগিছে তাক মই ভাষাৰে বুজাব নোৱাৰিম, ৰীতাই ক'লে। আপুনি নৰখাদকৰ দেশৰ পৰা অক্ষত দেহাৰে ঘূৰি আহিছে। কাইলৈ এইটোৱেই বাতৰিৰ হেডলাইন হ'ব। সাংবাদিকবোৰৰ বাবে এতিয়াই সাৱধান হওক। ৰীতাই হাঁহি মাৰি ব্ৰাণ্ডিখিনি পি খালে। ৰীতাৰ হিয়া হাত পৰি গ'ল। এক পৰম শান্তিত চকু দুটা মুদি দিলে। কেপ্টেইনে ৰীতাক আৰাম কৰিবলৈ দি কেবিনৰ পৰা ওলাই গ'ল। ৰীতাই জাহাজৰ পৰা দূৰৰ দ্বীপটোলৈ চালে। কোকা দ্বীপ, য'ত কিকুচিয়ে সংসাৰ কৰাৰ সপোন দেখিছিল। দুয়ো মিলি তৈয়াৰ কৰা ঘৰটোলৈ মনত পৰিল। আৰু সেই চাংখন, যিখনত দুয়ো একেলগে শুইছিল। এইবোৰ এদিন সকলো ভাগি ছিগি যাব। কিকুচি আৰু ৰীতাৰ স্মৃতি তাত একোকে নাথাকিব। কিকুচিৰ কথা মনলৈ অহাত ৰীতাৰ দুখ লাগিল। বেচেৰাটো, সি যে ৰীতাক ঘূৰাই নিবলৈ কেনেদৰে সাঁতুৰি আহিছিল। সি জীয়াই থকাহেঁতেন অৱশ্য তাৰ জীৱনটো ভীষণ দুখময় হ'লহেঁতেন। কোকা দ্বীপটোত অকলশৰে সি কেনেদৰে বাচি থাকিব? অসম্ভৱ। নাভাৰো দ্বীপলৈকো সি ঘূৰি যাব নোৱাৰিলেহেঁতেন। কাৰণ তাক হাপাতীবোৰে নৃশংসভাৱে হত্যা কৰিলেহেঁতেন। তাৰ মৃত্যু হোৱাত ভালেই হৈছে। নাভাৰো দ্বীপত ৰীতাৰ আবিৰ্ভাৱেই তাৰ জীৱনৰ গতি সকলো ওলট পালট কৰি দিলে। ৰীতাই এটা দীঘলীয়া হুমুনিয়াহ এৰি বিচনাত বাগৰ দিলে।